हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेज्जाकर आपके चाइছে आरजेडके টোটেল यूट्यूब चैनल। আজি 26 জুন বুধবার রাতিপুৱাৰ ৮টা গুৰুত্বপূৰ্ণ খবৰ একেলগে চাওক এইটো ভিডিঅ'ত। প্ৰথম খবৰটি হৈছে লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত ওম বিৰলাক সমৰ্থন অগপ দলৰ। সোমবাৰৰ পৰা আৰম্ভ হৈছে ১৮ সংখ্যক লোকসভাৰ বিশেষ অধিৱেশন। ইতিমধ্যে নিৰ্বাচিত সাংসদসকলে সাংসদ হিচাপে শপত গ্ৰহণ কৰিছে। বুধবাৰে পুৱা লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত ওম বিৰলাক সমৰ্থন কৰিছে অগপ দলে। ওম বিৰলাৰ নিৰ্বাচনী মনোনয়ন পত্ৰত সমৰ্থন কৰি স্বাক্ষৰ কৰিছে ফণীভূষণ চৌধুৰীয়ে। এনডিএৰ সহযোগী দল হিচাপে ওম বিৰলাক সমৰ্থন জনাই ভোট প্ৰদান কৰিব অগপ সাংসদ ফণীভূষণ চৌধুৰীয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে অগপ সভাপতি অতুল বৰাই টেলিফোনিক বাৰ্তা আলাপ কৰি এই কথা অৱগত কৰে। এই সিদ্ধান্ত জ্যেষ্ঠ নেতা ৰাজনাথ সিঙক সাক্ষাৎ কৰি অৱগত কৰে অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ফণীভূষণ চৌধুৰীয়ে। তাৰ পিছৰ খবৰটি হ'ল অন্ত পৰিল চৰ্চাৰ। ৰাহুল গান্ধীৰ কান্ধতেই বিৰোধী দলৰ দলপতিৰ দায়িত্ব। অৱশেষত সকলো চৰ্চাক পৰিল ৰাহুল গান্ধীৰ কান্ধতেই অৰ্পণ কৰিলে লোকসভাৰ বিৰোধী দলৰ দলপতিৰ দায়িত্ব। মঙলবাৰে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপালে। উল্লেখ্য যে কংগ্ৰেছৰ শেহতীয়াকৈ অনুষ্ঠিত হোৱা CWC বৈঠকত ৰাহুল গান্ধীকেই এই দায়িত্ব ল'বলৈ জ্যেষ্ঠ কংগ্ৰেছীসকলে দাবী জনাইছিল। কিন্তু ৰাহুল গান্ধীয়ে এই দায়িত্ব ল'বলৈ প্ৰথম অৱস্থাত আগ্ৰহ প্ৰকাশ নকৰে। জ্যেষ্ঠ নেতাৰ হেঁচাত পৰিলক্ষিতত ৰাহুলে এই বিষয়ে বিবেচনা কৰিবলৈ কিছু সময় বিচাৰে। সেয়ে ৰাহুলৰ বিকল্প হিচাপে তিনিজন কংগ্ৰেছ নেতাৰ নাম চৰ্চালৈ আহিছিল। এই চৰ্চাত নাম উচ্চাৰিত হৈছিল যোৰহাটৰ সাংসদ গৌৰৱ গগৈ, জ্যেষ্ঠ কংগ্ৰেছী মনীষ তিৱাৰী আৰু কুমাৰী ছেলজাৰ। অৱশেষত ৰাহুল গান্ধীয়ে জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ অনুৰোধত লোকসভাৰ বিৰোধী দলপতিৰ দায়িত্ব গ্ৰহণ কৰাত চৰ্চাত থকা এই বিষয়টোৰ অন্ত পৰে। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে দুই সংসদীয় সমষ্টি ক্ৰমে কেৰালাৰ ৱায়ানাড আৰু উত্তৰ প্ৰদেশৰ ৰায়বেলিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দুয়োখন আসনতে জয়লাভ কৰিছে। অৱশ্যে তেওঁ ৱায়ানাড আসন ত্যাগ কৰি ৰায়বেলিৰ পৰা সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাহুল গান্ধীৰ এই সিদ্ধান্তৰ পিছতেই ৱায়ানাড আসনৰ পৰা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। তাৰ পিছৰ খবৰটি হৈছে ৰেহাই নাপালে কেজৰিৱালে, জামিনত স্থগিতাদেশ জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ। জামিন নাপালে অৰবিন্দ কেজৰিৱালে, তিহাৰ কাৰাগাৰতেই থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে আবকাৰী নীতিৰ গোচৰত ৰাউছ এভিনিউ আদালতে প্ৰদান কৰা জামিনত স্থগিতাদেশ জাৰি কৰিছে। 20 জুনত দিল্লীৰ ৰাউছ এভিনিউ আদালতে মুখ্যমন্ত্ৰীগৰাকীক জামিন প্ৰদান কৰাৰ পিছতেই ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ত এই জামিনৰ বিৰোধিতা কৰিছিল। ইডিৰ আবেদনত সন্মতি প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ জামিনত অনন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে। উল্লেখযোগ্য যে কেজৰিৱালে উচ্চতম ন্যায়ালয়তো জামিনৰ বাবে আবেদন দাখিল কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে দিল্লীৰ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতহে কেজৰিৱালৰ শুনানি গ্ৰহণ কৰিব। প্ৰায় 600 কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খোৱা ইডিয়ে 21 মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। প্ৰথমে 9 বাৰকৈ ইডিয়ে চমন দিয়াৰ পাছতো অৰবিন্দ কেজৰিৱালে উপস্থিত নোহোৱাত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান তিহাৰ জেলতে আছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। তাৰ পিছৰ খবৰটি হৈছে ৰঙিয়াত মাছ মাৰিবলৈ গৈ হলিল সমাধি যুৱকৰ। ৰঙিয়াৰ তুলসীবাৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা। মাছেই কাল হ'ল এগৰাকী 22 বছৰীয়া যুৱকৰ বাবে। মাছ মাৰিবলৈ গৈ হলিল সমাধি ৰঙিয়াৰ তুলসীবাৰীৰ নিবাসী তথা জেচিবিৰ চালক আনোৱাৰ আলীৰ। ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়া তুলসীবাৰীৰ এখন বিলত মাছ মাৰি থাকোঁতে পানীৰ মাজতে আবদ্ধ হৈ পৰে আনোৱাৰ। মাছ মাৰিবলৈ যোৱা সহযোগী বন্ধুজনক উদ্ধাৰৰ বাবে সহায় বিচাৰে যদিও বন্ধুজনে সাঁতুৰিব নোৱাৰাৰ বাবে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল আনোৱাৰক, যাৰ ফলত জানত ডুবিল হলিল সমাধি ঘটে আনোৱাৰৰ। কিশোৰজনৰ অকাল মৃত্যুৰ ঘটনাই শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। পিছত স্থানীয় লোকে উপস্থিত হৈ আনোৱাৰক উদ্ধাৰ কৰিবলৈ যায় যদিও ইতিমধ্যে যুৱকজনে মৃত্যু হয়। পিছত ঘটনা সম্পৰ্কে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। তাৰ পিছৰ খবৰ হৈছে নগাঁৱত বজ্ৰপাত পৰি দুজনৰ মৃত্যু। নগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নগাঁৱৰ সমীপৱৰ্তী পাখিমৰীয়াত মঙলবাৰে বিয়লি বজ্ৰপাত পৰি দুজন ব্যক্তিৰ মৃত্যু হয়। উল্লেখযোগ্য যে পাখিমৰীয়া উন্নয়ন খণ্ডৰ সমীপতে এই ঘটনা সংঘটিত হয়। নিহত লোক দুজন পদুম বৰা আৰু মাঘী বৰা বুলি চিনাক্ত কৰা হৈছে।
কুঁহিয়াৰ শালত কাম কৰি থকা অৱস্থাতে হঠাতে অহা বৰষুণৰ মাজতে এই শোকাহক ঘটনা সংঘটিত হয়। তাৰ পিছৰ খবৰটি হৈছে মুছলপুৰত বাক্সা বিজেপিৰ কলা দিৱস পালন। ভাৰতবৰ্ষৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশত 1975 চনৰ 25 জুনত অসাংবিধানিক আৰু অগণতান্ত্ৰিকভাৱে ঘোষণা কৰিছিল জৰুৰীকালীন অৱস্থা। সংবিধান প্ৰদত্ত জনপ্ৰতিনিধিত্বৰ অধিকাৰ অপব্যৱহাৰ কৰি দেশত জাৰি কৰা এনে অহেতুকে জৰুৰীকালীন অৱস্থাৰ প্ৰতিবাদ জনাই ভাৰতীয় জনতা পাৰ্টিয়ে এই বিশেষ দিনটো পালন কৰে কলা দিৱস হিচাপে। ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ মুছলপুৰতো বাক্সা জিলা বিজেপিৰ উদ্যোগত পালন কৰে কলা দিৱসৰ কাৰ্যসূচী। এই উপলক্ষে বাক্সা বিজেপিৰ মুছলপুৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সভাত উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাসে ৰাষ্ট্ৰৰ প্ৰতি শ্ৰদ্ধা থকা সকলোৱে আজিৰ দিনটোত কলা দিৱস পালন কৰে বুলি মন্তব্য কৰে। তাৰ পিছৰ খবৰটি হৈছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ভোজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ। চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ভোজন পৰিমাণৰ কফ চিৰাপ, নিচাজাতীয় ইয়াবা টেবলেট আৰু ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে। চেফাহি জিলাৰ মেলাগড় আৰু সোণামুৰা এলেকাত অভিযান চলাই ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় সামগ্ৰীসমূহ। আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে গোপন তথ্যৰ ভিত্তিত মেলাগড় থানাৰ আৰক্ষীয়ে এখন টাটা ডি বাহনত তালাচী চলাই 2400 ফেনচিডিল কফ চিৰাপৰ বটল জব্দ কৰে। কফ চিৰাপৰ সৈতে বাহনখনৰ চালক কামৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হয়। জব্দ কৰা হয় কফ চিৰাপৰ মূল্য প্ৰায় 20 লাখ টকা। ইফালে সোণমুৰা থানাৰ তামচাবাৰীত আৰক্ষী আৰু বিএছএফে যৌথ অভিযান চলাই এজন ড্ৰাগ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। সৰবৰাহকাৰীজনৰ পৰা 36টা ইয়াবা টেবলেট, 14 গ্ৰাম ব্ৰাউন চুগাৰ, 25টা ফেনচিডিল আৰু এস্কুপ কফ চিৰাপৰ বটল জব্দ কৰে। তাৰ পিছৰ খবৰটি হ'ল তিহাৰ জেলতে কেজৰিৱালক গ্ৰেপ্তাৰ চিবিআইৰ। পুনৰ গ্ৰেপ্তাৰ হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। চিবিআইয়ে গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। দিল্লীৰ সুৰানীতি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰা হৈছে কেজৰিৱাল। তিহাৰ জেলত সোধা-পোছাৰ পিছত গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। বুধবাৰে চিবিআইৰ আদালতত হাজিৰ কৰোৱা হ'ব কেজৰিৱালক। বুধবাৰে অৰবিন্দ কেজৰিৱালৰ জামিনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় দিয়া কথা আছিল। তো আজিৰ ভিডিঅ' ইমানেই। যদি ভাল লাগিছে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।